অসমীয়া জাতিৰ মাজত এতিয়া ধৰ্মৰ বিভাজন ঘটাই নতুন ৰাজনীতি মুখনি মেলিছে কোনে আৰু কিয়? এইটো কাৰণে প্ৰশ্ন হৈছে আজি কিছুদিনৰ পৰা অসমীয়া জাতিটোক ভাঙোনমুখী কৰিবৰ কাৰণে জাতিৰ মাজত ধৰ্মৰ মাজত কাজিয়া কৰিবৰ কাৰণে কোনোবা এটা দুষ্ট চক্ৰই হাত উজান দিছে। এতিয়া আমি দেখিবলৈ পাইছো যে শিৱসাগৰৰ ইউনুছ তামুলী নামৰ এজন ব্যক্তিয়ে খিলঞ্জীয়া বুলি কৈ খিলঞ্জীয়া জাতি জনগোষ্ঠীক অপমান কৰি যি বক্তব্য দিছে, যি ধৰ্মৰ মাজত অসমীয়া জাতিটোক ভাগ কৰিছে, আমি তাক প্ৰত্যাহ্বান জনাইছো আৰু আমি অসম আৰক্ষীক দাবী জনাইছো যে ইউনুছ তামুলী ডাঙৰীয়াই যি খিলঞ্জীয়া মানুহক অপমান কৰি জাতিগত যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াক ভেঙুচালি কৰি তেওঁ যি ধৰ্মকেন্দ্ৰিক বক্তব্য ৰাখিবলৈ গৈ যি ধৰণে খিলঞ্জীয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি আমাৰ খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠীক অপমান কৰাৰ দৰে যি বক্তব্য ৰাখিলে, এই বক্তব্যৰ কাৰণে তেখেতৰ ওপৰত আইনগত ব্যৱস্থা হ'ব লাগে। আমি কোনো কাৰণতে অসমীয়া জাতিটোক যি বিভক্ত কৰিব পৰা বক্তব্য, এই বক্তব্য আমি সহ্য নকৰো। আমি সকলো পক্ষক আহ্বান জনাইছো যে অসমীয়া জাতিটো অসমীয়া হৈ থাকক। ধৰ্ম নামত বিভাজন কৰি অসমীয়া জাতিটোক নিশেষ কৰিবলৈ কোনো চেষ্টা নকৰিব। আজি সমাগত যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচন কেন্দ্ৰিক যি ৰাজনীতি, এই ৰাজনীতিত আমি দেখিবলৈ পাইছো এতিয়া জাতিৰ মাজত কাজিয়া, ধৰ্মৰ মাজত কাজিয়া আৰু এইদৰে অসমীয়া জাতিটোক ভাগ কৰি দিবৰ কাৰণে কোনোবাই চেষ্টা কৰিছে। যি চেষ্টাক আমি ধৰ্ম নিৰপেক্ষ যিসকল ব্যক্তি আছো, যিসকল মানুহে অসমীয়া জাতিটো একত্ৰিত কৰি প্ৰগতিশীল জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব খোজে, সেই মানুহখিনি আমি ক'ব খুজিছো যে জাতিৰ মাজত ধৰ্মৰ মাজত কাজিয়া কৰি থাকিলে আমি আমাৰ চাকৰি নাপাওঁ। আজি ধৰ্মৰ মাজত কাজিয়া কৰি থাকিলে নিবনুৱাই সংস্থাপন নাপায়। আজি নিবনুৱাসকলে বহিৰাজ্যত গৈ থাকিবলগীয়া হৈছে। যি বহিৰাজ্যত নিবনুৱাসকলে আনৰ তলত কাম কৰি আছে, তেখেতলোকক অসমলৈ ঘূৰাই আনি অসমতে যদি কৰ্মসংস্থাপন দিব হয়, তেতিয়াহ'লে আমি উন্নয়নৰ ৰাজনীতি কৰিব লাগিব। অসমত সৰু উদ্যোগ গঢ়ি তুলিব লাগিব। আজি হিন্দু মুছলমান কৰি থাকিলে আমাৰ এই যে 45 লাখ নিবনুৱা আছে, এই নিবনুৱাসকলে কৰ্মসংস্থাপন নাপায়। আমাৰ যে এই মূল্য বৃদ্ধি হৈছে, প্ৰতিটো সামগ্ৰী যি ধৰণে মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধি হিন্দু মুছলমান কৰি থাকিলে কেতিয়াও কম নহয়। আমি জাতিটো ৰক্ষা কৰিব লাগিব। ঠিক তেনেকৈ আমি আমাৰ যি মূল্য বৃদ্ধি হৈছে, নিবনুৱা দৈনিক যেনেকৈ বৃদ্ধি হৈছে, এই কথাবোৰ ভাবিব লাগিব। গতিকে বৰ্তমানৰ বিজেপি চৰকাৰখন চূড়ান্ত ৰূপে বিফল হৈছে যে নিবনুৱা সংস্থাপন দিয়া, আজি মূল্য বৃদ্ধি ৰোধ কৰা, আজি কৃষকৰ যি দুৰৱস্থা। আকৌ কৈছো, আমি হিন্দু মুছলমান কৰি থাকিলে আমি নিবনুৱাসকলে সংস্থাপন নাপাওঁ। গতিকে আমি লাখ যি নিবনুৱা যুৱক যুৱতী আছে, সকলোকে আহ্বান জনাইছো যাতে চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি নহয়, চৰকাৰে কৰ্ম সংস্থাপনৰ ৰাজনীতি কৰক, চৰকাৰে উন্নয়নৰ ৰাজনীতি কৰক। এই কথাবোৰ আমি অনুকিয়াই থাকিব লাগিব। তেখেতলোকক দাবী জনাব লাগিব যাতে তেখেতলোকে সততাৰ ৰাজনীতি কৰি অসমখনক ঐক্যভাৱে একতাৰ ঢোলেৰে সকলো জাতি জনগোষ্ঠী ভাষা বৰ্ণৰ মানুহক যাতে একত্ৰিত কৰি এখন নতুন অসম গঢ়িব পাৰে, সেই কথাখিনি আমি নতুন প্ৰজন্মই আমি দেখুৱাই দিব লাগিব, আমি ক'ব লাগিব। পুনৰ কৈছো যে হিন্দু মুছলমান কৰি থাকিলে আমি কৰ্মসংস্থাপন নাপাওঁ, আমাৰ মূল্য বৃদ্ধি কমি নাযায়। আমাৰ এই যে পথাৰত কৃষকে খেতি কৰিব পৰা নাই, খেতি কৰিব পৰা হৈ নাযায়। আজি আপোনালোকে চাওক, হিন্দু মুছলমানৰ ৰাজনীতি এফালে আৰু খিলঞ্জীয়াক উচ্ছেদ কৰি আজি বৃহৎ পুঁজিপতিক অসমৰ বিঘাই মাটি গতাই দিয়া হৈছে। আজি অসমৰ যি ৰাজহুৱা খণ্ড ব্যৱস্থা আছে, এই ব্যৱস্থাবোৰক ব্যক্তিগত খণ্ড কৰি দিয়া হৈছে, বৃহৎ পুঁজিপতিক দি দিয়া হৈছে। গতিকে এই কথাবোৰ সময় থাকোঁতে যদি আমি অনুধাৱন নকৰো, সচেতন সজাগ যুৱক হিচাপে যদি বুজি নুঠো, তেতিয়াহ'লে আমি ক'ব লাগিব জোৰ পৰি হাত পালেগৈ, কিন্তু অসমীয়া জাতি আজিও জাগি উঠা নাই। আমি সকলোকে আহ্বান জনাইছো, অসমীয়া জাতি জাগি উঠক, প্ৰকৃত প্ৰশ্নবোৰ যাতে উপস্থাপন কৰে, সকলোৱে যাতে অধ্যয়ন কৰে। প্ৰকৃততে হিন্দু মুছলমানৰ ৰাজনীতিয়ে কাকো উন্নয়নৰ দিশত লৈ নাযায়, এই কথাবোৰ সকলোৱে বুজি উঠক। আৰু যি এই যে
স্বয়ম্ভু জাতিৰ অভিভাৱক ইউনুছ তামুলী শিৱসাগৰত অভিভাৱ ঘটিছে। তেওঁৰ বিৰুদ্ধে সকলোৱে অৱস্থান কৰক, যাতে কোনো আমাৰ জাতিগত গঠন প্ৰণালীক লৈ প্ৰশ্ন কৰিব নোৱাৰে, আমাৰ ধৰ্মকেন্দ্ৰিক কথা যাতে কোনো ক'ব নোৱাৰে, হিন্দু মুছলমানৰ ৰাজনীতি যাতে কোনো কৰিব নোৱাৰে, ইয়াক লৈ সকলোৱে সজাগ আৰু সচেতন হওক। ধন্যবাদ।